নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ জীৱনলৈ নামি আহিছে কাল অমানিশা হাহাকাৰ লাগিছে ৰাজ্যৰ 2 লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ জীৱনত কিয় কৈছো যে 1 জুনৰ পৰা কেঁচা চাহপাত গ্ৰহণ নকৰে বটলিফ ফেক্টৰী ফালৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে 1 জুনৰ পৰা কেঁচা চাহপাত গ্ৰহণ কৰা নহয় যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে ৰাজ্যৰ 2 লাখ ক্ষুদ্ৰ চাহ খেতিয়ক এই মুহূৰ্তত এই ডাঙৰ খবৰ লৈ আহিছে নিটক্সৰ দৰ্শকৰ বাবে এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে এই মুহূৰ্তত বিৰাটে এটা বেয়া খবৰ কাল অমানিশা নামি আহিছে চাহ খেতিয়কৰ জীৱনলৈ চাহ উদ্যোগলৈ নামি আহিছে অখনি সংকেত চাহ বণিক গোষ্ঠীৰ খৰযন্ত্ৰত বন্ধ হ'বলৈ গৈ আছে বটলিফ ফেক্টৰী 1 জুনৰ পৰা কেঁচা চাহপাত গ্ৰহণ নকৰে বটলিফ ফেক্টৰীয়ে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বটলিফ ফেক্টৰীয়ে অনিৰ্দিষ্ট কাললৈ বন্ধ ৰাখিব আটাইবোৰ ফেক্টৰী বটলিফ ফেক্টৰী এই সিদ্ধান্তক লৈ এতিয়া হাহাকাৰ লাগিছে ক্ষুদ্ৰ চাহ খেতিয়কৰ 2 লাখ চাহ খেতিয়কৰ জীৱনলৈ ভয়ংকৰ বিপদ নামি আহিছে আমি কেনেকৈ জিয়াই থাকিম পৰিয়াল কেনেকৈ চলাম এই প্ৰশ্ন উত্থাপন কৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে গভীৰ সংকটত পৰিছে ৰাজ্যৰ 2 লাখ ক্ষুদ্ৰ চাহ খেতিয়ক বটলিফ ফেক্টৰী এই সিদ্ধান্তৰ বিৰুদ্ধে চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিয়া হৈছে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ফালৰ পৰা হিমন্ত চৰকাৰ সকিয়নি দিছে আপোনালোকে বটলিফ ফেক্টৰী সমূহৰ হৈতে আলোচনাত মিলিত হওক সিদ্ধান্তত উপনীত হওক অন্যথা জংগী আন্দোলন হ'ব আমি কেনেকৈ জিয়াই থাকিম আমি আমাৰ পৰিয়াল কেনেকৈ চলাম এনে ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে পুনৰ কৈছো 1000 নহয় একেলগে 2 লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ জীৱনলৈ এনে ধৰণে মহা বিপদ নামি আহিছে হাহাকাৰ অৱস্থাৰ তেওঁলোকৰ এই মুহূৰ্তত সৃষ্টি হৈছে কিয় নহব ক্ষুদ্ৰ চাহ বাগানখনেৰে তেওঁলোকে জীৱন যাপন কৰি আছে পৰিয়ালটো চলাই আছে ইয়াৰ ওপৰত চিন্তা দেখিবলৈ পোৱা গৈছে বটলিফ ফেক্টৰী এই যে সিদ্ধান্ত যে 1 জুনৰ পৰা কেঁচা চাহপাত গ্ৰহণ নকৰো এই সিদ্ধান্ত শুনাৰ লগে লগে এতিয়া হাহাকাৰ লাগিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত এই মুহূৰ্তত কেইবাটা মন্তব্য আমাৰ লগত আছে সেই মন্তব্যসমূহ এই মুহূৰ্তত শুনাবলৈ চেষ্টা কৰিছো এনিটক্সৰ দৰ্শকক সকলোকে আমি অল আসাম বটলিফ টি ফেক্টৰী এছ'চিয়েশ্যন তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মেইন উদ্দেশ্য হ'ল অসমত যিমানবিলাক বটলিফ ফেক্টৰী আছে বটলিফ ফেক্টৰীবিলাকৰ টি বোৰ্ডে কিছুমান নিয়ম নীতি বান্ধি দিছে সেই নিয়ম নীতিখিনি মানিবলৈ আমি অসুবিধা পাইছোঁ সেই অসুবিধাখিনি কি আছে আমি আজি বিশ্বনাথত আহি পেলাই আমাৰ যিসকল বটলিফ ফেক্টৰী আছে তেওঁলোকক অৱগত কৰিছোঁ আৰু টি বোৰ্ড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কমাৰ্চ ডিপাৰ্টমেণ্ট এণ্ড আছাম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কমাৰ্চ ডিপাৰ্টমেণ্ট তেওঁলোকক আমি এটা কথা জনাইছোঁ আজি 2 মাহ ধৰি আমি তেওঁবিলাকক জনাই আছোঁ যিখন নটিফিকেশ্যন চেণ্ট্ৰেল টি বোৰ্ডে আনিছে 2খন গেজেট নটিফিকেশ্যন সেই গেজেট নটিফিকেশ্যন 2খন আমি কোনো ক্ষেত্ৰতে মানি ল'ব পৰা নাই আৰু আমি মানি ল'ব নোৱাৰোঁ সেই হেতুকে আমি অসমৰ বিভিন্ন ঠাইত বিভিন্ন জিলাত গৈ পেলাই আমি এই নটিফিকেশ্যনৰ বিষয়ে আমাৰ বটলিফ ফেক্টৰী মালিক পক্ষক আমি অৱগত কৰিছোঁ আৰু তেওঁলোকক জনাইছোঁ এই নটিফিকেশ্যনৰ কাৰণে আমাৰ কি অসুবিধা হ'ব পাৰে অকশ্যনত 100% ডাষ্ট অকশ্যন আমাক কৰিবলৈ দিছে 100% ডাষ্ট অকশ্যন কৰোঁতে আমাৰ কি অসুবিধা আছে লগতে আমাৰ FSSAI যিখন চেম্পুল ড্ৰ কৰিছে চেম্পুল ড্ৰ কৰাৰ পাছত আমাৰ কি অসুবিধা হ'ব আমি তেওঁলোকক এটা অনুৰোধ জনাইছোঁ আমাৰ ফেক্টৰীবিলাক চলাবৰ কাৰণে তেওঁলোকে এটা SOP বনাই দিয়ে আমি কেনেদৰে ফেক্টৰীবিলাক চলাব লাগিব টি বোৰ্ডে নটিফিকেশ্যন এখন অনাটো দিয়াটো ডাঙৰ কথা নহয় আমাৰ অসমত আজিলৈকে চেম্পুল টেষ্ট কৰিব পৰা কোনো এটা লেবৰেটৰী নাই
লেবৰেটৰী নোহোৱা ক্ষেত্ৰত আমাক গভৰ্ণমেণ্টে এনেকুৱা এটা মেৰপাকত সোমোৱাই দিছে টি বোৰ্ডে, য'ত নেকি লেবৰেটৰী নাই আমি চাহ টেষ্ট কৰিম ক'ত। সেইকাৰণে আমি ভাবোঁ যেতিয়ালৈকে লেবৰেটৰী অসমত নহ'ব, যেতিয়ালৈকে গোটেই বস্তুখিনি এটা সমাধান সূত্ৰক আমাক নিদিব, তেতিয়ালৈকে আমাৰ যিকেইখন গেজেট নটিফিকেশ্যন বৰ্তমান টি বোৰ্ডে দিছে, সেইখন দুখন নটিফিকেশ্যন সদ্যহতে বাতিল কৰিব লাগে। এয়ে আমাৰ মন্তব্য। আমি পাত নোলোৱা সিদ্ধান্তটো এইকাৰণে লৈছোঁ, ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যিবিলাক পাত আমাক ছাপ্লাই কৰিছে, আমাক দিছে, সেইবিলাক আমি টেষ্ট কৰি গম পাইছোঁ যে তেওঁলোকৰ গ্ৰীণ লিভত নন কমপ্লাইন গ্ৰীণ লিভ আমাক ছাপ্লাই কৰিছে, য'ত নেকি আমি কেমিকেল ধৰা পৰিছে। সেই কেমিকেলখিনি ধৰা পৰাৰ পাছত আমি নন কমপ্লেইন গ্ৰীণ লিভৰ পৰা কমপ্লেইন চাহ কেনেকৈ প্ৰস্তুত কৰিম? আমি কলিকতাত গৈছোঁ, অসমত নাই বুলি কৈছোঁ। আমি কলিকতাত গৈ যিবিলাক লেবৰেটৰী আছে টি বোৰ্ডৰ এপ্ৰুভ লেবৰেটৰী, সেইবিলাকক আমি আমাৰ ক্ষুদ্ৰ চাহখিনিৰ পৰা গ্ৰীণ লিভ দি পেলাই বা আমাৰ মেট তিনি এটা টেষ্ট কৰাইছোঁ। সেই টেষ্ট ৰিপৰ্ট আমাৰ ইয়াত আছে, এই টেষ্ট ৰিপৰ্টবিলাক আছে। এই টেষ্ট ৰিপৰ্টবিলাকৰ পৰা আমি গম পাইছোঁ যে আমাৰ চাহখিনি কমপ্লাইন নহয়। সেইকাৰণে আমি টি বোৰ্ডক কৈছোঁ যেতিয়ালৈকে কমপ্লাইন গ্ৰীণ লিভ আমাক গ্ৰীণ লিভবিলাকে দিব নোৱাৰে, তেতিয়ালৈকে আমি ফেক্টৰীবিলাক বন্ধ ৰাখিবলৈ বাধ্য হ'ম। কাৰণটো হৈছে কি, যিবিলাক বায়াৰ্ছ, যিবিলাকে আমাৰ পৰা চাহ কিনে, তেওঁলোকে আমাক চিঠি দিছে যেতিয়ালৈকে আপোনালোকে টেষ্ট কৰি পেলাই ৰিপৰ্ট আমাক কমপ্লাইন দিব নোৱাৰিব, তেতিয়ালৈকে আপোনালোকে আমাৰ চেম্পুল নপঠাব আৰু আপোনালোকৰ চেম্পুল আমি কিনিব নোৱাৰোঁ। অসমত হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আছে, তেওঁলোকে কেমিকেল ইউজ কৰিয়ে ইমান দিনে চাহ প্ৰস্তুত কৰি আহিছে। তেনেস্থলত আপোনালোকে যদি নোলোৱা হয় বিপদত নপৰিবনে? আচলতে কোন কোন ডিষ্ট্ৰিক্টত বিশেষকৈ এই ঔষধসমূহ বন্ধ কৰা ঔষধসমূহ ব্যৱহাৰ কৰিছে সেইটোতো আপোনালোকে নিশ্চয় গম পাইছে, কোনটো অঞ্চলত বিশেষ এই ঔষধবোৰ ব্যৱহাৰ হৈছে? কিবা তথ্য? গোটেই অসমতেই ব্যৱহাৰ হৈছে। নৰ্থ বেংকত যদি বেলেগ এটা ব্যৱহাৰ হৈছে, আপাৰ আছামত বেলেগ এটা ব্যৱহাৰ হৈছে। আৰু এই ব্যৱহাৰবিলাক অকল ক্ষুদ্ৰ চাহ খেতিয়কৰ বুলিয়েই নহয়, যিবিলাক বৃহৎ বৃহৎ কোম্পানী আছে তেওঁলোকেও ফেইল হৈছে, তেওঁলোকেও চেম্পুল ফেইল হৈছে। কিন্তু টি বোৰ্ডে অকল বটলি ফেক্টৰীবিলাকক টাৰ্গেট কৰিছে ছাছপেণ্ড কৰিবৰ কাৰণে, শ্ব'কজ কৰিছে। কিন্তু যিবিলাক বৃহৎ বৃহৎ কোম্পানী গাৰ্ডেন আছে তেওঁবিলাকৰ ওপৰত আজিলৈকে কোনো এটা একশ্যন লোৱা নাই। আচলতে টি বোৰ্ডৰ কিছুমান সজাগতাৰ ক্ষেত্ৰত তেওঁলোকৰ দায়িত্ব আছে। আচলতে টি বোৰ্ডটো থাকে কৃষকসকলৰ মাজত, আৰু দ্বিতীয়তে যিসমূহ ঔষধ বিক্ৰেতা দিয়ে আচলতে তেওঁলোকক নথিপত্ৰ অনুজ্ঞা দিয়ে কৃষি ডিপাৰ্টমেণ্টে। এইটো ক্ষেত্ৰত আপোনালোকে চৰকাৰক অৱগত কৰিছেনে? এই বিষয়ে আমি চৰকাৰক যোৱা দুমাহ ধৰি প্ৰত্যেকটো বস্তুৱে আমি চিঠি দি ৰিটেন দি আমি জনাই আছোঁ। তেওঁ একো ফল নোপোৱা পিছত আমি শেষত অন্তিমটো সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ। আমি ক্ষুদ্ৰ চাহ খেতিয়কসকলক পাত নোলোৱাটো আমাৰ উদ্দেশ্য নহয়। আমাৰ উদ্দেশ্য হ'ল আমি তেওঁলোকৰ পৰা পাত আমি চাহ বিক্ৰী কৰিম ক'ত। আমাৰ অসুবিধা হৈছে সেইখিনি, আৰু এই অসুবিধাখিনি যোৱা দুমাহ ধৰি আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মিনিষ্টাৰ আমাৰ গোৱেল চাহাবকো জনাইছোঁ। চাহ বোৰ্ডে আচলতে ভাৰতীয় চাহ নিগমে এখন কমিটি বনাই দিছিল, 3মহীয়া কমিটি, যে হৈছে আৰু এখন এটা স্মাৰ্ট ফটো দিছে। অলপ জনাব নেকি কিহৰ ওপৰত আপোনালোকে এই স্মাৰ্ট ফটো আজি প্ৰদান কৰিলে? চাওক, আচলতে অসমখনত আপোনালোকে জানে যে অৰ্থনৈতিক দিশটোত সবল কৰাৰ কিন্তু ক্ষেত্ৰত ইন্ধন যোগোৱা প্ৰথম ব্যৱসায়টো হৈছে চাহ ব্যৱসায়, আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলে সেই ব্যৱসায়ৰ যোগেদি অসম আৰু ভাৰতবৰ্ষৰ অৰ্থনীতি সবল কৰিছে। আৰু সেই অৱস্থা কিন্তু আজি কৰি থকাৰ সময়তে তাৎক্ষণিকভাৱে আমি দেখিবলৈ পালোঁ যে যিসকল ক্ষুদ্ৰ চাহ খেতিয়কে আচলতে নিজৰ চাহপাতবোৰ কেঁচা চাহপাত বিক্ৰী কৰি বটলি ফেক্টৰীসমূহত বিক্ৰী কৰে আৰু এই অৰ্থনীতিত সবল ৰূপ দিবৰ কাৰণে চেষ্টা কৰে, সেই বটলি ফেক্টৰীসমূহে কিন্তু অহা 1 জুনৰ পৰা তেখেতসকলৰ ফেক্টৰীসমূহ বন্ধ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা মানে পাত নলয় আৰু ফেক্টৰী বন্ধ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি সেই কথাটো গম পোৱাৰ লগে লগে, বিষয়টো গম পোৱাৰ লগে লগে আমি প্ৰগতিশীল ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ লগত যোগাযোগ আমি কৰিছিলোঁ। ক্ষুদ্ৰ চাহ খেতিয়ক সন্থায়ো তেখেতসকলে এই সিদ্ধান্তটো আচলতে প্ৰকৃততে সত্য বুলি কৈছে, আৰু প্ৰগতিশীল ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই কিন্তু কৈছে যে আমি এই বিষয়টো লৈ বিগত সময়ত কিন্তু আমি কাৰ্যসূচী গণতান্ত্ৰিক প্ৰতিবাদ কৰিছিলোঁ। আজি আমি তেখেতসকলৰ সেই ইমানখিনি কৰাৰ পিছতো উত্তৰ নোলোৱাৰ কাৰণে আজি আমি
যিজন আচলতে কলিকতাত মুখ্যস্থিত যিটো ভাৰতীয় চাহ নিগমৰ কাৰ্যালয় আছে তাৰ ডাইৰেক্টৰলৈ আমি এখন আজি স্মাৰকপত্ৰ তিনিচুকীয়া এডিশ্যনেল ডাইৰেক্টৰ থ্ৰুৱেদি ৰিজনেল অফিচৰ থ্ৰুৱেদি আমি পঠাইছোঁ। ইয়াত আমি বিভিন্ন দাবী সম্বলিত আমি আচলতে স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। তাৰ মাজত আমি মুখ্য কেইটামান দাবী কথা কৈ দিব বিচাৰিছোঁ। প্ৰথম কথা আমি টাইমছ টাউনটাই কৈছোঁ যে সমগ্ৰ অসমত যিসকল বটলি ফেক্টৰী আছে তেখেতসকলৰ যিটো 1 জুনৰ পৰা ফেক্টৰী বন্ধ কৰাৰ সিদ্ধান্ত এই কিন্তু বাতিল কৰাৰ ব্যৱস্থা কৰিব লাগিব। আমি বটলি ফেক্টৰীসমূহৰ মালিক পক্ষক কিন্তু কোৱা নাই। আমি দাবী জনাইছোঁ ডিপাৰ্টমেণ্টক, ভাৰতীয় চাহ নিগমক আমি আহ্বান জনাইছোঁ তেখেতসকলে এই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু দ্বিতীয় কথাটো হৈ গ'ল আচলতে এই আলমটো লৈ যিসকল ব্যাগুম আচলতে চাহ উদ্যোগী ব্যৱসায়ীসকল আছে, উদ্যোগ ব্যৱসায়ীসকল আছে তেখেতসকলে আচলতে এই বটলি ফেক্টৰীসমূহ বন্ধ কৰি একেবাৰে এটা নতুন ৰূপ দিব বিচাৰিছে নেকি, যিটো ৰূপৰ দ্বাৰা আচলতে ক্ষুদ্ৰ চাহ খেতিসকলে একেবাৰে পেটে মৰাৰ এটা ব্যৱস্থা কৰিব বিচাৰিছে নেকি, তাকো আমি আচলতে এনকুৱাৰী কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু সবাতোকৈ ডাঙৰ বিষয় যে যিসমূহ ঔষধ মৰাৰ কাৰণে ঔষধবোৰ আচলতে কেমিকেল ব্যৱহাৰ কৰাৰ কাৰণে চাহপাতৰ চেম্পুলটো ৰিজেক্ট হয় বুলি কৈছে, সেই ঔষধসমূহ বা সেই আচলতে কেমিকেলসমূহ চাহ বৰ্ডে হওক বা ডিপাৰ্টমেণ্টে কিন্তু আজিলৈকে বেন কৰা নাই। আৰু সেই বেন নকৰাৰ কাৰণে আচলতে ৰাইজে হয়তো ক্ষুদ্ৰ চাহ খেতিসকলে সেই কেমিকেলসমূহ ব্যৱহাৰ কৰিবৰ কাৰণে আজি অপাৰগ হৈছে বা তেখেতসকলে কৰিবলৈ বাধ্য হৈছে। গতিকে সেই ক্ষেত্ৰত কিন্তু টি বৰ্ডৰ যিটো কৰণীয় আছে সেইটো কৰা নাই। এৱাৰনেছ কেম্প পাতিব লাগে, সেইটো আমি দাবী জনাইছোঁ। এৱাৰনেছ কেম্পটো পতা নাই যে ক্ষুদ্ৰ চাহ খেতিয়কসকলে ক'ত কেনেদৰে আচলতে কোনটো কেমিকেল ব্যৱহাৰ কৰিব লাগিব এই সকলোবিলাকৰ ওপৰত এৱাৰনেছ কেম্প হ'ব লাগে। কেৱল আমি মাহত বা দুমাহত যদি এখন এৱাৰনেছ কেম্প পাতি থৈ দিয়ে, কোনোবা এটা চুকত পাতি থৈ দিয়ে নহ'ব নহয়। প্ৰতিটো মুহূৰ্তত পাতিবৰ কাৰণে, প্ৰতিটো ক্ষণত পাতিবৰ কাৰণে, প্ৰতিটো ঠাইত পাতিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু তাতোকৈ এটা ডাঙৰ বিষয় হ'ল ইয়াত চাহ বৰ্ডে আচলতে ভাৰতীয় চাহ নিগমে এখন কমিটি বনাই দিছিল, 3মহীয়া কমিটি, যে চাহৰ গুণাগুণ পৰীক্ষা, টেষ্টিং আৰু অকশ্যন সন্দৰ্ভত আচলতে মনিটৰিং কৰিবৰ কাৰণে এখন মনিটৰিং কমিটি বনাই দিছিল। সেই মনিটৰিং কমিটিখনত কিন্তু মকলবাৰী এই টি ষ্টেটৰ যিটো কোম্পানী আছে, মকলবাৰী চাহ কোম্পানীৰ মালিক অজয় জালানক সেই কমিটিখনত অন্তৰ্ভুক্ত কৰিছে। কিন্তু দুৰ্ভাগ্যজনক বিষয় যে উপস্থিত হৈছে আৰু এখন